বন্ধুসকল এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনত ইতিমধ্যে অষ্টম দৰমহা আয়োগ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অচিৰে আহি আছে আৰু অতি সোনকালে এই অষ্টম দৰমহা আয়োগ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গঠন কৰা হ'ব বুলি আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰে আৰু 15 দিনৰ ভিতৰত অসমৰ মুখ্য সচিবক কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা অৱলম্বন কৰিব লাগিব কিবা যদি আপোনালোকৰ দিহা পৰামৰ্শ থাকে জনাব পাৰিব বুলি উল্লেখ কৰে। উপায়ুক্ত সকলো আজি যেহেতু আছিলে সকলোকে অনুৰোধ জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে কিবা যদি থাকে গঠনমূলক পৰামৰ্শ মুখ্য সচিবক সকলোৱে অৱগত কৰে আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়াৰ পৰা অষ্টম দৰমহা আয়োগ আনিব সমান্তৰালকৈ অসম চৰকাৰতো যাতে অষ্টম দৰমহা আয়োগ সমানভাৱে লাগু কৰিব পাৰে তাৰ ওপৰত বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আজি মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিয়ে আৰু সম্পূৰ্ণ গোটেই প্ৰক্ৰিয়াটো বা কি কি নীতি নিয়ম অৱলম্বন কৰিব সকলো দায়িত্ব অষ্টম দৰমহা আয়োগৰ ওপৰতে থাকিব বুলি তেখেতে উল্লেখ কৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আজি কি বুলি উল্লেখ কৰিছিল অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত চাওঁ আহক। যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে। অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰোঁ। আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছোঁ যে আমাৰ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম। ACSৰো ইয়াত এছ'চিয়েশ্যন আছে, শিক্ষকৰো আছে, কৰ্মচাৰীও আছে, সকলোৱে আছে। আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে TORখন আমি ভাল কৰি বনাব পাৰোঁ, টাৰ্মছ অফ ৰেফাৰেন্সখন আমি ভাল কৰি বনাব পাৰোঁ। কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে। সেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়ম হ'ল যে পে কমিশনৰ যি হৈ গ'ল তাৰ পিছত ইট কেনট বি ৰিঅপেন। কিন্তু আমাৰ ইয়াত সেই কথাটো নহয়, পে কমিশনতো যাব তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব। এইবাৰ আমি ভাবিছোঁ যে যি হ'ব পে কমিশনত হ'ব, দিব নিদিব ইট উইল বি এ ডিচিশ্যন যিটো মুখ্যমন্ত্ৰীয়ে নলয়, যিটো পে কমিশনে ল'ব। সেইকাৰণে আপোনালোকে যিমান আপোনালোকৰ ক'বলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে আপোনালোকে এইবাৰ পে কমিশনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময়, 1.5 বছৰ সময়। হিয়াৰিং ল'লে শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰতো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি সমাধান কৰিব পাৰোঁ। সকলোকে আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ